মানুহে দেখিলে এই মানুহ এটা মৰি আছে, গা ধুবগৈ লাগিব। গা ধুওঁগৈ আৰু কতনো কি কৰোঁ ঠিক নাই। আমি ইলেক্ট্ৰিকৰ তাত আমি দৌল এডাল কানেকশ্যন কৰি দিছোঁ, দি ইয়াত আমি মোবাইল চলাইছোঁ, আমি ইয়াত মাইক চলাইছোঁ, লাইট চলাইছোঁ, চব আমাৰ জ্বলি আছে। তাত সেই ৱাৰডাল এডাল গুচাই দিলেই চফা, ইয়াত চব অন্ধকাৰ হৈ যাব। সেইদৰে আমাৰ পৰমাত্মা, যি অঙুষ্ট প্ৰমাণ পৰমাত্মা আছে, তাতে আশ্ৰয় কৰি, তাতে কানেকশ্যন কৰি, হাতেৰে হাতৰ কাম কৰিছে, ভৰিয়ে ভৰিৰ কাম কৰিছে, নাকেৰে নাকৰ কাম কৰিছে, কাণেৰে কাণৰ কাম কৰিছে, বিবেকেৰে বিবেকৰ কাম কৰিছে, ছালে শীতাপ অনুভৱ কৰিছে ইত্যাদি। আৰু এই পৰমাত্মাই আমাক যিদিনাই ত্যাগ কৰিব, সেইদিনাই কিন্তু আমি এডাল জগা কাঠ, আমি শ হৈ যাম, এটা মৰা শ। মানুহে দেখিলে এই মানুহ এটা মৰি আছে, গা ধুবগৈ লাগিব। গা ধুওঁগৈ আৰু কতনো কি কৰোঁ ঠিক নাই, তেনেকুৱা হৈ যাওঁ। ইমান সুন্দৰ দেহা এটা শ হৈ যোৱাৰ লগে লগেই আমিতো চবেই থুই পেলালোঁ আৰু চবেই আমি চোৱা হৈ গ'লোঁ। কিন্তু আমাক চৈতন্য কৰি সুন্দৰ কৰি কোনে ৰাখিছে? সেই সুন্দৰতম পৰমাত্মা প্ৰভুৱে। আমি এইটো সদায় জাগ্ৰত কৰি ৰাখিব লাগে। সেইকাৰণে আমি সকলোৱে এটা চিৰি লেখোঁ, নামটোৰ আগত চিৰি আমুক, চিৰি তামুক। কিয় লেখোঁ? চিৰিটোত এটা মৰা শ দিওঁ, তালবিয়া শ। এই শটোক কি কৰোঁ? মাধৱদেৱ পুৰুষে ঘোষাৰ ঠাইত কৈছে যে দীঘৰিকাৰে ঈশ্বৰক বুজায়। আমি ওপৰত এডাল দীঘৰিকাৰ দি দিলোঁ চিৰিটোৰ, নিদো জানো? ওপৰত শটোৰ ওপৰত এডাল দীঘৰিকাৰ দি দিওঁ। এই দীঘৰিকাৰডাল আকৌ ৰকাৰেৰে শটোত ৰমণ কৰাই দিওঁ। অৰ্থাৎ দীঘৰিকাৰ ৰূপী ঈশ্বৰে, এইটো এটা প্ৰতীক ধৰ্মী, দীঘৰিকাৰ ৰূপী ঈশ্বৰে আমাক ৰমণ কৰি থকালৈকে আমি মৰা শবোৰ চৈতন্য হৈ আছোঁ, কথা ক'ব পাৰিছোঁ, তামচা কৰিব পাৰিছোঁ, আনন্দ কৰিব পাৰিছোঁ। আৰু সেই দীঘৰিকাৰ ৰূপী ঈশ্বৰে ৰমণ কৰিবলৈ এৰিলেই প্ৰত্যেকটো মৰা শ হৈ যাওঁ। সেইকাৰণেই কৈছে এই চৈতন্য ৰূপী ভগৱান হৃদয়ত বিৰাজ কৰি থকালৈকেহে আমি আচলতে আমাৰ সকলো ক্ৰীড়া প্ৰক্ৰিয়াবিলাক চলি থাকে। গতিকে যাৰ ৰামকৃষ্ণ নাম নামে ভৱসিন্ধু তৰি পাৱে পৰম পদ পাপীজত, সদা আনন্দ সনাতন হেন কৃষ্ণক সদা উপাসা কৰ হৃদয়ত। আপোনালোকে এই সঁচা বস্তুটো হৃদয়ত উপাসনা কৰক। হৃদয় মানে আচল বৈকুণ্ঠত উপাসনা কৰক। এই আচল বৈকুণ্ঠ বুলি কৈছে। এই আমাৰ নামঘৰ হৈছে অখৰাৰ থলী। অখৰা কৰিবই লাগিব, অখৰা নকৰিলে ভাল ভাওনা কৰিব নোৱাৰে। সেইকাৰণে আমি নামঘৰলৈ আহিব লাগে। কিন্তু আচল ঈশ্বৰ উপাসনাটো বৈকুণ্ঠত কৰক। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি থাকে হৰি সাক্ষাতে তথা। আমি একান্ত ভকত হ'ব লাগিব। একান্ত মানে একতন্ত্ৰ। এই দুনিয়াখনত হৰিৰ বাহিৰে আন এটা নাই, আন এটা নাই হৰিৰ বাহিৰে। হৰিৰেই সকলোতে আছে। আমি যে দেখোঁ, আমাৰ মানে চকুত চানি পৰাৰ লগে লগে, ল'ৰাই হওক বুঢ়াই হওক, মানে আমি মায়া দেখোঁ, মায়াৰ চকুত চানি পৰাৰ লগে লগে দেখোঁ এইজন ক'লা মানুহ, এইজন বগা মানুহ, এইজন ধনী মানুহ, এইজন ভিক্ষাৰী মানুহ, এইজন ভাল মানুহ, এইজন বেয়া মানুহ। এইবিলাক হ'ল আমাৰ চকুৰ চানি পৰাৰ দোষ।
আচলতে সকলোতে পৰমাত্মাই বিৰাজ কৰি আছে। সমস্ত প্ৰাণীত দেখিবে কো আত্মা হম, আঁতৰ পৰে সমস্ত ভকতি বিড়ম্বন। তুমি যদি ভক্তিয়েই কৰিবলৈ বিচাৰিছা, তেতিয়াহ'লে সমস্তকে একে কিয় নেদেখা? সকলোৰে প্ৰতি এটা ধাৰণা কিয় নোলোৱা? দুখীয়া চৌকি ক'লা বগা এই মেৰপাকবিলাক কিয় লগাই দিয়া? আমি এইবোৰ লগাব নালাগে। গতিকে সেইকাৰণে আমি সকলোকে সমভাৱেৰে আমি চাব লাগিব। সমস্ত প্ৰাণীত ঈশ্বৰ সত্তাটো আমি বুজি পাব লাগিব। আচলতে আপোনালোকে ঈশ্বৰক কেতিয়াবা লগ পাইছেনে বাৰু? কওকচোন, আপোনালোকে কোনোবাই ঈশ্বৰক দেখিছেনে নাই দেখা? নাই দেখা। দেখা মানুহ কোনো নাই নেকি বাৰু? মই কিন্তু দেখিয়ে আছোঁ, মই এতিয়াও দেখিছোঁ। ঈশ্বৰক কিয় নেদেখোঁ? আপোনালোকে ইয়াত যে উশাহ নিশাহ লৈ আছে, বায়ুটো দেখা পাইছে নাই পোৱা বাৰু? বায়ুটো আপোনালোকে দেখা পোৱা নাই, গমহে পাইছে যে উশাহটো লৈছে আৰু পান কৰিছে আৰু অপান কৰিছে, পেলাই দিছে, উলিয়াই দিছে, গম পোৱা নাই। এই যে ইয়াত যে আমাৰ অগ্নিৰ এটা প্ৰবাহ চলি আছে, সোঁত চলি আছে, আমি ইয়াত অগ্নি দেখিছোঁ জানো? কিন্তু জুই চৰা কাঠি এটা মাৰি দিয়ক, এইখিনিতে অগ্নি ওলাই যাব। গতিকে অগ্নি ইয়াত আছেই, সকলোতে আছে। আৰু ইয়াত সমস্ততে পানী আছে। পানী নাথাকিলে আমি এনেদৰে তিষ্ঠি থাকিব নোৱাৰোঁ। পানী, বায়ু, অগ্নি তিনিওটাই নিৰাকাৰ, আকাৰ নাই। ভগৱানক আকাৰ নাইকিয়াৰ কাৰণে আমি কোনেও নেদেখোঁ, নহয় জানো? এইটোৱে কথা। তেওঁ আকাৰ এটা নাই, সেইকাৰণে নেদেখোঁ। এই পানীৰো আকাৰ নাই, বায়ুৰো আকাৰ নাই, অগ্নিৰো আকাৰ নাই। তেতিয়াহ'লে এই তিনিটা পদাৰ্থ নোহোৱাকৈ কোনোবা বিজ্ঞানীয়ে আটলাণ্টিক মহাসাগৰৰ গভীৰতাত মাণিক বুটলিব পাৰিছে? এই তিনিটা পদাৰ্থৰ সহায় নোলোৱাকৈ কোনোবাই চন্দ্ৰলোক সূৰ্যলোক বিজয়ী কৰিব পাৰিছে? নোৱাৰে, কোনেও নোৱাৰে। কাৰণ বায়ু, অগ্নি, পানী এই দুটা তিনিটাৰ সমষ্টিৰ সহায়তহে আজি বিজ্ঞানে আটলাণ্টিক মহাসাগৰৰ গভীৰতালৈ ঢাপলি মেলিছে আৰু চন্দ্ৰলোক সূৰ্যলোকলৈ ঢাপলি মেলিব পাৰিছে। সেইকাৰণে মই বিজ্ঞানীসকলক কওঁ, তোমালোক স্বতন্ত্ৰ নহয়, তোমালোকৰ ওপৰত কৰ্তা আছে। কাৰণ তোমালোকে সেই কৰ্তাৰ পৰা এই তিনিটা পদাৰ্থ ধাৰ কৰি লৈ তোমালোক আগবাঢ়ি গৈ আছা। তোমালোকৰ মূলধন নাই, মূলধন তেওঁৰ। সেইকাৰণে পানী, বায়ু, জল নিৰাকাৰ, কিন্তু সকলোতে থকাটো স্বাভাৱিক। চেহেৰাপাতৰ গাতো পানী আছে, বায়ু আছে, অগ্নি আছে, হজম কৰে। হাতীটো গাতো আছে। সেইকাৰণে ভগৱানো নিৰাকাৰহে, নাইকিয়া নহয়। বুজি পাইছেনে কথাটো? আমাৰ সকলোতে ব্যাপক্ত হৈ থকাজনেই হ'ল ভগৱান। তেতিয়াহ'লে মই এখেতক থাপ মাৰি ধৰিব পাৰোঁ যে মোৰ কাৰণে এইজনেই ভগৱান, মোৰ কাৰণে এইজনেই ভগৱান। আমি এই প্ৰাণীসমূহত বিশেষকৈ মনুষ্যগণত হৰিবুদ্ধি কৰি সমস্ত প্ৰাণীত ঈশ্বৰ জ্ঞান কৰা সঁচা, কিন্তু বাঘটোক তুমি মৰম কৰিব নোৱাৰা নহয়, কামুৰি খাব। তাতে এটা বাক্য লিখি দিলে, বিশেষত মনুষ্যগণত হৰিবুদ্ধি কৰি। মানুহক ঈশ্বৰবোধ যেতিয়ালৈকে কৰিব নোৱাৰোঁ, তেতিয়ালৈকে মই ভকতি একো নাপাম। ঘোষা শাস্ত্ৰ 1000 এটা, এফাকি ঘোষা 7 বাৰ লুটিয়াও, আচলতে ভকতিলৈ যাব নোৱাৰিম। সেইকাৰণে আমি ঈশ্বৰক আৱিষ্কাৰ কৰিব লাগিব মানুহৰ যোগেদি। মানুহেই ঈশ্বৰ। আমি মানুহক বিনম্ৰতাভাৱে ভকতি কৰিব পাৰিলেই আমি পাম।
গতিকে সেইকাৰণে যাৰ ৰামকৃষ্ণ নাম নামে ভৱ সিন্ধুতৰ পাৱে পদম পৰম্পা বিশ্বত সদানন্দ সনাতন হেন কৃষ্ণক সদা উপাসা কৰোৰ হৃদয়ত। মই আকৌ ঘূৰি আহিলোঁ সূত্ৰটোলৈ যে আমি হৃদয়ত ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ, কাৰণ মই তাত্ত্বিক দিশৰ ওপৰত ক'ব লাগে। এইটোৱেই হ'ল ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ হৃদয়ত, অৰ্থাৎ কোনখন হৃদয়ত? আপোনাৰ হৃদয়তে নহয়, এই জগতৰ যিমান মানুহ আছে বিশেষত সকলোতে কৰিব লাগে, সমস্ত প্ৰাণীতে, কিন্তু বিশেষভাৱে সমস্ত মানুহৰ প্ৰতি আপোনাৰ এই আত্মিক ভাৱটো আপুনি ৰক্ষা কৰি চলাটোৱেই হ'ল আচল তথ্য। সেইকাৰণে আমি এই ঈশ্বৰৰ সত্তাটো পাবলৈ হ'লে মানুহক আমি ঈশ্বৰ জ্ঞান কৰিব লাগিব। সনাতন হেন কৃষ্ণক সদা উপাসা কৰোৰ হৃদয়ত। এইখিনি কৰিবলৈ যাওঁতে আমি আকৌ এটা আমি সাৱধান হ'ব লাগিব। কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি আতিশয় দূৰহন্ত তাৰ, দূৰতো বিদূৰহন্ত তাৰ, অহংকাৰ থাকন্তাৰ। সাক্ষাৎ কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। বহুতে ক'ব খোজে যে অহংকাৰ থাকিলেও শ্ৰৱণ কীৰ্তন কৰিলে ঈশ্বৰক পাব পাৰে। নাপায়। মাধৱদেৱে কৈছে কেতিয়াও পাব নোৱাৰে। যদি পালেহেঁতেন, দুৰ্যোধন অহংকাৰী কৃষ্ণলৈ ইমান দ্ৰব্য বস্তু গোটালে, যিখন ৰভা দিলে একেবাৰে সোণেৰে খচিত, তাত সেইদিনাখন নিশাটো কিয় নাথাকিল? বিদুৰৰ সেই গংগাৰ পাৰৰ ভগা কুটিৰটোৰ তক্তা চটাত কিয় শুই থাকিলেগৈ মহৰ কামোৰ খাই? ইয়াত কিয় নাথাকিল? কাৰণ ইয়াত অহংকাৰ মিশ্ৰিত হৈ আছে। অহংকাৰীৰ লগত কৃষ্ণই বাস নকৰিলে। সেইকাৰণে ঘোষাভাগীত কৈছে যে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি আতিশয় দূৰহন্ত তাৰ। আমি কৰ্মবিশ্বাসী। ল'ৰাটোৰ কাৰণে নামঘৰত বন্তি জ্বলাইছোঁ, ল'ৰাটোৰ কাৰণে আমি নামঘৰত শৰাই এখন দিছোঁ, 3জন ভকত আনি গৃহত পায়স অকণমান খুৱাইছোঁ, ইত্যাদি কৰ্মবিশ্বাস। কিন্তু আচল তত্ত্ববিশ্বাসটো অহা নাই। নাহিলেও আতিশয় দূৰহন্ত, মানে নাতি দূৰতে, অলপ দূৰতে ভগৱান আছে, আমি তেওঁক ধৰিব পৰা নাই। আমি এইখিনি কৰ্মত বিশ্বাস কৰি ঈশ্বৰক পুজি আছোঁ, কিন্তু তেওঁৰ লগতে আছে বা অলপ দূৰত আছে, ধৰিব পৰা নাই। কিন্তু তেওঁ ওচৰতে আছিলে কৰ্মত বিশ্বাস কৰাজনৰ। কৰ্ম মানে এই আমি যিবিলাক কৰ্ম কৰি আছোঁ ওচৰতে থাকে, আমি কিন্তু ধৰিব পৰা নাই। কিন্তু দূৰতো বিদূৰহন্ত তাৰ, অহংকাৰ থাকন্তাৰ। একদম দূৰৰ পৰা বিদূৰ হৈ গুচি যায় অহংকাৰ থকাজনৰ। অহংকাৰ থকাজনে তেওঁক লগ পাব নোৱাৰে, তেওঁ দূৰতকৈ দূৰত পলাই গুচি যায়। অহংকাৰৰ ওচৰত বিদূৰৰ তাত পোৱা দি কৃষ্ণই দুৰ্যোধনক ত্যাগ কৰি গুচি যায়। কোনে পাব? সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। আমি যদি সুন্দৰভাৱে শ্ৰৱণ কৰোঁ, সুন্দৰভাৱে যদি আমি কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় তেওঁক লগ পাম। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ আতঃবে পায়। গতিকে শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ। এতিয়া মই শ্ৰৱণৰ কেইটামান লক্ষণ আপোনালোকক ক'ব বিচাৰিছোঁ। গতিকে যেতিয়া ক'লে যে সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ, আমিতো কৃষ্ণক পাবৰ কাৰণেহে এইবোৰ কৰি আছোঁ, ভাগৱত ইত্যাদি অনুষ্ঠান। গতিকে সাক্ষাৎ কৃষ্ণক পাম যদি প্ৰকৃত শ্ৰৱণ কৰিব পাৰোঁ। এতিয়া আমাৰ শ্ৰৱণ আমি কেই প্ৰকাৰ? কাণেৰে শুনিলেই শ্ৰৱণ নহয়। আপোনাৰ ল'ৰাটো আপুনি সদায় কয় তই যোৱা নে